আজি হাইলাকান্দিত যেতিয়া এখন কলেজত ইণ্টাৰভিউ হ'ব, বৰাক উপত্যকাৰ ষ্টুডেণ্টছৰ লং ডিমাণ্ড আছিল যে 3rd গ্ৰেড 4th গ্ৰেড আমাৰ ষ্টুডেণ্টে পাওক, গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি কৈছোঁ প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ, তাৰে ষ্টুডেণ্টে পাব। যেতিয়া আমি কৈছোঁ যে প্ৰফিচিয়েঞ্চি ইজ লোকেল লেংগুৱেজ, কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা ল'ৰা ছোৱালীয়ে পাব। ৰাভা হাছাঙত ভাষা জানা ল'ৰাজনকো আমি কনচিডাৰ কৰিব পাৰোঁ। হৈ গ'ল যে গভৰ্ণমেণ্টে PRC উঠাই দিলে, কিন্তু PRCৰ জেগাত যে গভৰ্ণমেণ্টে হায়েষ্ট লেভেল অফ ছেফগাৰ্ড আনিলে সেই কথাটো কিন্তু ক'তো উল্লেখ নহয়। কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব। যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয়, PRCৰ কথা কোৱাৰ কাৰণে 2-এখন কোৰ্টত আমাক ক'লে যে তোমালোকে PRC ইনচিষ্ট কৰিব নোৱাৰা। উই লষ্ট দ্য কেছ, আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট। এতিয়া আমি কৈছোঁ যে নহয়, কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ, তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব। অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব। তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়াত লিখিব? চ' যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে, আমি তাতকৈও বেছি জাতীয়তাবাদী। উই গ' টু দ্য নেক্সট লেভেল। কাৰণ PRC বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো PRC, হিন্দী ভাষী কোৱা মানুহ এজনো PRC। কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব, ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন, যিটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব। হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ এৰিয়া? শুৱালকুছি কলেজে ক'ব অসমীয়া, হোজাই কলেজে ক'ব আছামিজ ষ্ট্ৰক বেংগলী, হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰক হিন্দী, শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰক হিন্দী, কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰক বড়ো। চ' PRCটো আৰ্মিত কাম কৰি থকা মানুহ এজনেও ইয়াত PRC পাব যদি 3 বছৰ থাকে। ডক্টৰ মনমোহন সিঙেও ইয়াত PRC পাইছিলে, যদিও অসমত এদিনো থকা নাই। বিকজ PRC is a legal document. But when you spoke about the local language, it is a subjective satisfaction of that college. আৰু যাৰ ফলত কলেজৰ পোষ্টত আউটছাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই। কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল, প্ৰেছ কনফাৰেন্স চব হৈ গ'ল, কিন্তু ক'তো এষাৰ নকলে যে গভৰ্ণমেণ্টে আনাডাৰ ছেফগাৰ্ড ৱাজ প্ৰেছক্ৰাইব। সেইকাৰণে মই ভাবোঁ যে আমাৰ উদ্দেশ্য চবৰে এটাই, কলেজবিলাক ভাল হওক। কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে আই এম নট ইন টু মাইণ্ড। উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বি বৰুৱা কলেজত কেনেকৈ চাকৰি কৰিব? এণ্ড ভাইচা ভাৰ্চি, অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে। যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ, তে কলেজত চাকৰি কৰিতো লাভ নাই। ইন ডেট পইণ্ট উই কেন উইন। আমি কোৰ্টত গ'লেও আমি উইন কৰিব পাৰোঁ যে যদি লেংগুৱেজ নাজানে পঢ়াব কেনেকৈ। সেইকাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনেই এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুতো পৰা নাই। সেইকাৰণে DPI সুধি আছে কি কৰিম কি কৰিম, DPI উত্তৰ দিবলগীয়া হৈছে। কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেঁতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই, সুধিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই, কাৰো প্ৰয়োজন নাই। কাৰণ লোকেল লেংগুৱেজ ইজ ই বেছি ষ্ট্ৰিক্ট পলিচি, যাতে বাহিৰা মানুহ আহি নোসোমায়। আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি সঁচা PRCও হয়, কিন্তু অসমীয়াটো যদি নিশিকে, বহুত আমাৰ মাজতো ল'ৰা ছোৱালী আছে অসমীয়া মানুহৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে, হি ইজ অলছ' আউট। মোৰ ল'ৰা ছাপ'জ বাহিৰত পঢ়িছে, অসমীয়া ক'ব নাজানে, আজি ডেফিনেটলি মোৰ ল'ৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে, হি ষ্টাডিড আউটছাইড। ই যদি কলেজৰ প্ৰফেচাৰ পোষ্টত এপ্লাই কৰে, হি ইজ অলছ' নট এলিজিবল বিকজ হি ডাজন্ট হেভ প্ৰফিচিয়েঞ্চি ইন দ্য লোকেল লেংগুৱেজ।